নমস্কাৰ, মই ৰাজপ্ৰদীপ চক্ৰৱৰ্তী আপোনালোকৰ সন্মুখত আহিছোঁ। আজি ভাৰতৰ জনগোষ্ঠীবোৰৰ উৎসৱলৈকে মই আপোনালোকৰ সন্মুখত এটা আলোচনা কৰিম। I am extremely delighted and I am also honored by the effort of Ellora Vigyan Manch. I am very much grateful to them that they have provided me the opportunity to present today's talks. So okay, let's begin. আজিৰ বিষয় হ'ল পিপলিং ইন সাউথ এছিয়া। ভাৰতত কেনেকৈ মানুহৰ প্ৰব্ৰজন হৈছিল আৰু জিনমিক ফৰ্মেশ্যনটো আমাৰ ভাৰতীয়ৰ মাজত কেনেকৈ হৈছে তাৰো এইটো জেনেটিক্সৰ জৰিয়তে আমি এইটো বিশ্লেষণ কৰোঁ। এটা জেনেটিক জাৰ্নি। এইটো মানুহৰ ইভলিউশ্যন, আমাৰ যিটো স্পিচিছ হোম'ছেপিয়েন্স, সেইটোৰ ইভলিউশ্যন ক'ত হৈছিল এইটো আমি জানো। এইটো আফ্ৰিকাত হৈছিল। এইটো ফাৰ্ষ্ট এভিডেঞ্চ হ'লে এইটোৱে, এই স্কালটো। আজি 5-6 বছৰ আগতে ইহঁতে মৰক্কৰ জেবেল ইৰহাউদ বুলি এটা টাউন আছে, টাউনৰ ওচৰতে ইহঁতে এইটো আৱিষ্কাৰ কৰিছিল। এইটোৰ বয়স হ'লগৈ 3 লাখ ইয়াৰ্ছ, অলমষ্ট 3 লাখ ইয়াৰ্ছ। এইটো ইট ইজ 334 ইয়াৰ্ছ। তাৰ আগতে আৰু এটা এভিডেঞ্চ আছিলে, আজিৰ পৰা 60 ইয়াৰ্ছ আগতে এইটো আৱিষ্কৃত হৈছিলে অমো ৰিভাৰ ভেলী ইন চাউথ ইথিঅপিয়া। এইটো ঠাইত হৈছিল। তাৰ বয়স আছিলে 1,95,000 ইয়াৰ্ছ। এতিয়া আমি বুজি পালোঁ যে আমাৰ স্পিচিছটো, এইটো স্পিচিছৰ অৰিজিন হ'ল আফ্ৰিকা, থ্ৰু আউট আফ্ৰিকা। কোনটো ঠাইত এইটো আমি ক'ব নোৱাৰোঁ। ইট ইজ নট ইভেন ডিটাৰমিণ্ড কোনটো ঠাই এক্সেক্টলি হৈছিল, বাট ইজ ইন আফ্ৰিকা। তাৰপৰা এই আফ্ৰিকাৰ পৰা কেনেকৈ আমি ওলাই আহিলোঁ পৃথিৱীৰ, এই আমাৰ আৰ্থৰ বিভিন্ন ঠাইত কেনেকৈ মানুহ ওলাই। ফাৰ্ষ্ট যিটো ফৰে হৈছিলে, এইটো এটা আনএক্সপেক্টেড, ডেট মিনছ আনএক্সপেক্টেড নহয়, মিনছ unsuccessful exodus হৈছিল, because this exodus took place around 1,20,000 years ago, but they could not survive. After 90,000 years ago, onset of Ice Age has put them into Ice Age কি কৰিলে ইহঁতক ছাৰ্ভাইভ কৰিবলৈ বহুত টান হৈ গ'ল। সেইকাৰণে because the scarcity of food and water and all, so they could not survive at all. Okay, next এইটো এক্সডাছ হৈছিলে, এইটো আজিৰ পৰা 60 to 70,000 years আগতে হৈছিল, and that was the successful expedition out of Africa. And this is what about the roots of the successful expedition throughout the Red Sea mouth বুলি কোৱা হয়। এইফালেও হ'ব পাৰে বুলি কৈ থাকে কেতিয়াবা, but this is the successful expeditional route. This is the reconstruction of out of Africa, mother out of Africa Eve. এইটা আমি এজন ওমেন দেখিবলৈ কেনেকুৱা আছিলে, এইটো আমি ফেচ ৰিকনষ্ট্ৰাকশ্যনত আমি গম পাই যাওঁ। আফ্ৰিকাৰ পৰা যেতিয়া ইহঁতে এৰাবিয়ান পেনিনচুলাত আহি পালে, তেতিয়া কিন্তু মডাৰ্ণ মেন অকলে নাছিলে। তাতে নিয়াণ্ডাৰথাল বুলি আৰু এটা মানে কাজিন স্পিচিছ আছিল। এইটো কাজিন স্পিচিছ আছিলে। এই নিয়াণ্ডাৰথাল দেখিবলৈ এনেকুৱা আছিলে, মডাৰ্ণ মেনবোৰ এনেকুৱা। সেইটো লিটল বিট ডিফাৰেণ্ট আছিলে। সিহঁতৰ লগত ইণ্টাৰব্ৰিডিং হয়। এই ইণ্টাৰব্ৰিডিং কাৰণে আজিকালি আমাৰ মাজত 2 to 4% অফ নিয়াণ্ডাৰথাল, 2 to 4% অফ নিয়াণ্ডাৰথাল ডেনিছৱান DNA আমাৰ মাজত আছে। এই যে আমি কৈছিলোঁ আগতে যে 1,20,000 ইয়াতে ফাৰ্ষ্ট এক্সডাছ হৈছিল, তেতিয়া ৱাৰ্ম পিৰিয়ড আছিল। sea level was high, then Ice Ages came, sea level was down, and it was the lowest during the last 1 lakh years, around 20,000 years ago. তাৰপিছত আজিকালি আকৌ ৱাৰ্ম পিৰিয়ড আহি গ'ল। আহি যোৱাৰ পিছত আমাৰ sea levelটো আকৌ এইটো ঠাইত আছে। আমি ভালকৈ বুজিবলৈ গ'লে আজি হিউমেন হিষ্ট্ৰীৰ লগত জেনেটিক ছায়েন্সৰ এটা ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ আছে। বহুতখিনি হিউমেন হিষ্ট্ৰী আজি জেনেটিক ছায়েন্সৰ কাৰণে আনফল্ডেড হৈ গৈছে। সেইটো কাৰণে আমি অকণমান
হিউমেন চেল আৰু জেনেটিক্সৰ টাৰ্মবিলাক অকণমান আমি জানি লওঁ এই আমাৰ হিউমেন চেলৰ মাজত এইটো হ'ল নিউক্লিয়াছ আৰু এইটো হ'ল মাইটকণ্ড্ৰিয়া হ'লগৈ এই আমাৰ হিউমেন চেলক এনাৰ্জি ছাপ্লাই কৰে আৰু এই মাইটকণ্ড্ৰিয়াৰ মাজত কিন্তু DNA আছে এই DNAৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি সিহঁতে কাম কাজ কৰি থাকে আৰু এইটোৰ মাজত হ'লগৈ আমাৰ ক্ৰম'জোমবোৰ আছে 23 pairs of chromosome 22 pairs are called autosomes and the last one is called sex chromosome that is X and Y. What are genes? Genes actually a fundamental unit of heredity, a functional heredity. এটা আমাৰ মাজত বহুতখিনি ফাংচন আছে যেটো জিনৰ কাৰণে কন্ট্ৰল হয় জিন কেনেকুৱা আছে জিন DNA is composed of a polymer gene is made of DNA is made of a polymer and of chemicals subunits called nucleotides এই নিউক্লিওটাইডৰ দ্বাৰা DNA হয় আৰু নিউক্লিওটাইডবোৰ কোন এই প্ৰটিনবোৰ দিয়ে নিউক্লিওটাইডছ A, T, G and C. Okay. Genes are composed of sequence of nucleotides contained on a double standard helical molecule. Adequate to structure. And it will hold a sequence. Adequate to sequence. You see A, C, T and G's are nucleotides. They are bounded by sugar molecules and structure is double helix. Chromosomes are found in the nucleus of human cells and other organisms and higher organisms. It is karyotype. Our attaiketa 23 pairs of chromosome standard structure format to kaneko hobo and to determine the abnormality and to determine or evaluate kora hoy for abnormalities. Mutation hol amar jetia cell division hoy tetia hole DNA copy hoy DNA copy howar logote ki hobo ei কিছুমান টাইমতে এটো এরার হলে এই এরারটো হবগে আমার মিউটেশন মিন্স আপনি কোনোবা এটা বুক কপি কৰি আছে বহুতখিনি আপনি ট্রাই কৰি আছে কপি কৰিলে চেক কৰিলে রিচেক কৰিলে তাৰ পিছতো কিছুমান এরার থাকি যাব দিস ইজ কল্ড আনইনটেনশনাল এরার and sometimes called typos এই টাইপোস টু হলগে আমার DNA এর ক্ষেত্রে যেতিয়া রেপ্লিকেশন হয় এই টু টাইপোস হলগে মিউটেশন এই যে DNA to mutation to it will pass along to the next generation to গুছি যাব আৰু এনেকুৱা pass along to next generation হতে এটো accumulate হৈ যায় দুটা মানুহৰ মাজত যদি more distantly related হ'ব have more difference বেছি হ'ব genetic difference বেছি হ'ব যদি difference distantly related closely related means genetic difference বহুত কম থাকিব mutations are the root of human variation okay ইমানখিনি আমি যদি diversity পাওঁ এটো main root হলগে mutations they are the source of differences among all the peoples of the world এইটো পিছত এটা কথা ঠিক ই আমাৰ পৃথিৱীলৈ এটা স্পেশাল এটা স্পিচিস যেটোৰ মাজতে কিন্তু ইমানখিনি মানুহ আছে তাৰ মাজত কিন্তু জেনেটিক সিমিলাৰিটি 99.9% only 0.1% ডিফাৰেন্স যেটো আছে এই 1.1% ডিফাৰেন্সক আমি এনালাইসিস কৰি আমি মোস্ট অফ দা ইনফরমেশন আমি তাৰপিছত এইটো লৈ লওঁ Marker is nothing but the representative sections of a DNA. এনে quite a বহুত কিনি আছে তার মাজত এটা লোকেশনত ঠিক করে থাকে In most cases knowing a person's allele value for a single DNA marker does not tell you very much but because kintu DNA tend to be inherited in large chunks looking at allele value of several markers বহুত কিনি marker যদি আমি এটো DNA বোৰ analyze কৰি থাকো then it becomes very informative number of marker er logot jodi number of allele eta bunch korle etuke ami haplotype kom eta pasta marker ase pasta marker er majot ami jodi pasta allele value ami set korlom tak kom ami eta haplotype duta manuhar majot jiman difference ei pasta marker jar ekta pasta marker jodi ekei hoy then they are the same haplotype means most closely related same haplotype er manu more closely related since scientists are able to determine the average rate of mutation for each of the 4 types of DNA
okay, ACTNG, 4 types of DNA, or the number of differences between your haplotype and that of the other person can tell us approximately how many generations you have to go back in order to find a common ancestor. আমার ডিফারেন্সৰ পৰা আমি ইমান ক্যালকুলেট কৰিব পাৰিম, এভাৰেজ ডিফাৰেন্সৰ পৰা আমি ক্যালকুলেট কৰিব পাৰোঁ আমি কিমানখিনি আগতে গেলে আমাৰ এই 3টা 4টা ডিফাৰেণ্ট মানুহৰ কমন এনসেস্টাৰ আমি পাম. Peoples whose haplotypes have all the most of the same marker alleles, same type of allele hole ihatok common alleles common are called in the same haplogroup. Haplotype or haplogroup almost the same. আৰু haplogroup দুটা DNA, এটা হলগে mtDNA আৰু এটা হলগে ydNA. mtDNA is coming through mothers. It is a maternal lineage. mtDNA analyze কৰি আমি maternal lineage to determine কৰিব পাৰিম. Similarly, these are the mtDNA haplogroups starting from L1 Africa, and these are throughout the world. There are a number of बहुत kini haplogroups we are here. And this is the migration pattern of mtDNA. Similarly, ydNA, apni jab ydNA lineage to kanakwa A to A from father to son and to their sons koriya hai, and this is in Y chromosome. It on basic information here because ydNA consists of 59 millions of base pairs. It ydNA haplogroups are at a tree. Okay, this is the migration pattern of ydNA haplogroups, major haplogroups. Now, agote morphological or archaeological data, amar jetu human history kochile, this base is very fragmental, and talking about the possibilities, probability koa nai. Genetics ahi 1987 or pichot genetics record jibilak ahise, etu amak eta probabilistic theory dile, aru providing sound evidence about our origin in Africa. Amar Africa je amar je origin, etu eta sound evidence dile. Aru eta kole যে আমার আটাইকেইটা মানুহবোৰৰ যদি আমি ব্যাক সোর্সিং কৰি যাওঁ, পিছফালে মানে আগৰ পিছফালে আমি গুচি যাওঁ, তেতিয়াহ'লে আমি কনভাৰ্জ কৰোঁ এটা সিংগল লিনিয়েজক, এণ্ড দিছ লিনিয়েজ ইজ দিছ L3, আৰু L3 এইজ হ'লগৈ 70,000 years. আৰু আফ্ৰিকানছ উইদিন আফ্ৰিকা are genetically more divergent than non-Africans. This is very important. আৰু mutations of Africans are more ancient, বহু পুৰণি. এইবোৰ কাৰণে আমি আফ্ৰিকাত কৈ থাকোঁ যে আফ্ৰিকা ইজ দি অৰিজিন অফ মডাৰ্ণ হিউমেনছ. দিছ ইজ দ্য মাইটকণ্ড্ৰিয়েল DNA M, যিটো ইণ্ডিয়াৰ 65% পপুলেশ্যনৰ মাইটকণ্ড্ৰিয়েল হেপ্লোগ্ৰুপ, তাৰ পপুলেশ্যন মাইগ্ৰেশ্যন পেটাৰ্ণটো কেনেকুৱা আছিল ইয়াত ইট ইজ ডেপিক্টেড হিয়াৰ. নাও coming to the Indian populations, David Reich of Harvard Medical School of Medicines, the truth is that India is composed of large number of small populations. Eta population na etu bibhinno population or homar India. Indian language groups to kanako ase. This is Tibeto-Burmans. These are all the tribes of Northeast and the Himalayan tribes. This is Indo-European language. This is Khasi and Mundas are Austroasiatic, and this is Dravidian group of language, South Indian. But surprisingly, this tribe in Pakistan is also having the Dravidian group of language. This is the actually prehistory and history, whatever you may call, are depicted nicely here by Michael Petraglia and his teams. It was monsoon strength. You see variation kanako avisile. This is anthropological evidences. Bhimbetka, Jwalapuram locality and Phai and Lena, Batadumba Lena. This is the evidences of paleoanthropology, and these are the stone tool types, archaeological evidences. Now, waves of human migration. Paleo-Lithic erat kot hoichile, sei jetu
70,000 60-70,000 পৰা আফ্ৰিকাৰ বাবাল মাণ্ডাবৰ পৰা ওলাই আহিছিল সিহঁতে কোষ্ট লাইনৰ পৰা কোষ্ট লাইন মাইগ্ৰেশ্যনৰ কোষ্ট লাইন থ্ৰু দ্য কোষ্ট লাইনছ দে এণ্টাৰ্ড ইণ্ডিয়া আৰু সিহঁতৰ লিভিং ৰেলিক্স হ'লগৈ আমাৰ এই সংগেই জাৰৱা এটচেট্ৰা এটচেট্ৰা আন্দামানী ট্ৰাইবছ and these are the populations are some called the ancient Indian hunter-gatherers. It is ancient hunter-gathering your main livelihood. And not only that, they have moved to the Australia through Southeast Asia. And this is the way they moved. This is the path. Okay. Now, during the Neolithic era, a group of farmers around 9,000 or 10,000 years ago, Zagros mountains from Iran, they moved eastwards and ultimately settled to India. India settled কৰি পেলাই ইহঁতে যেটো আগৰ পৰা আছিলে ইণ্ডিয়ান হান্টাৰ গ্যাদাৰাৰ্ছ ইহঁতৰ লগে মিক্স আপ হৈ যায় হৈ পেলাই এনচেষ্ট্ৰেল সাউথ ইণ্ডিয়ান বুলি এটা পপুলেশ্যনৰ জন্ম দিয়ে This is called ancestral South Indians. Probably they were Dravidian language speakers. Our agricultural dominance created surplus food, which perhaps created a condition of launching pad or to create urban civilization known as Harappan civilization. এইবোৰ মানুহে কিন্তু Harappan civilizationৰ জন্ম দিছিলে তাৰপিছত আহিলে আৰু এটা wave of migration. These are from Ukraine or near Ukraine. This is called Yamnaya pastoralists. They are actually nomad, pastoralist nomads. ইহঁতে এই ফালে দি আহিছিলে উৰালেৰ হৈ ইনাৰ এছিয়ান মাউণ্টেইন কৰিডৰ এই কৰিডৰটো লৈ পেলাই ইহঁতে চেণ্ট্ৰেল এছিয়া হৈ ইণ্ডিয়াত আহিছিলে ইণ্ডিয়াত আহি পেলাই ইহঁতে কিন্তু আগত যেটো ইৰানিয়ান পপুলেশ্যন আছিলে those who are agriculturists সবে মিক্স আপ হৈ ancestral নর্থ ইন্ডিয়ান পপুলেশনসৰ এটা জন্ম দিছিলে এই দুটা একচুয়ালি আজি বৰ্তমান পপুলেশনৰ দুটা ancestral population এই দুটা পপুলেশনৰ পিছত মিক্স আপ হৈ আজি ইন্ডিয়ান পপুলেশনৰ জন্ম হৈছে and the time to hold mixing time to hold 4000 to 2000 YBP years before present a stratified society amar jeneko eta stratified society ei society majot di upper class jetu ase upper class or majot kintu ei amar pastoralist step ancestry to bahut kini ase ei je eitu stepland buli koy step pastoralist buli koy eitu ancestry amar ei upper class Indian north Indian or majot bahut kini ase similarly south Indian lower caste or majot eitu ancestry nai after 2000 years before present Indian population maintaining strict endogamy endogamy maintain kori ache recent je duta paper ulai aise ancient DNA eta hol Shinde and others aru eta Narasimhan and others eto duta paper analyze korle ami ei keita inference pam the sample of the women who lived around 43,000 years ago DNA analysis kori pelai ami eta gom pao je Iranian herders started to split from the main group and moved eastwards towards India tarpisot ihote independently India agriculture develop korisil they are not related or they are not related with the western West Asians agriculture etu eta new find aru step ancestry এই women যেটো যার DNA to analysis হৈছিল তেখেতৰ step ancestry পোৱা নাই that means step ancestry তাৰ পিছতে ইণ্ডিয়াত এন্টাৰ কৰিছিল that means after 2300 years BCE কিয়নো আজিকালি বহুতখিনি নৰ্থ ইণ্ডিয়ান আপাৰ কাষ্টৰ মাজে বহুত পৰিমাণে step ancestry পোৱা যায় and now through the northeastern corridor etu olge agote jetu koisilo etu hole northeastern corridor now it is through the northeastern corridor jodi amar duta population mainly two different language speakers aise to Austroasiatic etu Khasi aru Munda almost 5000 years agote aisile tar pisote
Tibeto Burman speakers আহিছিলে from north and from east and from north. দুটা ডিরেকশনৰ পৰা এইবোৰ আহিছিলে. This dispersal perhaps brought rice and millet agriculture in India. Rice and millet, zoom khati, এইবোৰ ইহঁতৰ লগতে আহিছিলে. This is the total picture of pastoralist nomads আৰু spread of language in India. এটা হ'লগে এইটো ঠাইৰ পৰা এইফালে গৈছিলে ইউৰোপত আজিকালি যিমান লেংগুৱেজ হৈছে এই মাইগ্ৰেশ্যনৰ পিছত হৈছে আৰু ডমিনেট কৰি আছে. ছেকেণ্ড যিটো ইণ্ডিয়াত যিটো হৈছে এইটো আমাৰ পাষ্টৰালিষ্টৰ পৰা এইফালে হৈছে আৰু ইণ্ডিয়াত ইণ্ডো ইউৰোপিয়ান লেংগুৱেজৰ স্প্লিট কৰিছে. চ' similarity is there between European subcontinent and Indian subcontinent. And দুটা subcontinenter মাজত এইটো ডাঙৰ এটা similarity আছে. And only the thing is that the male dominated Bronze Age pastoralists. This is the population genetic admixture components of the Indian populations. You see, বহুতখিনি আমাৰ লেংগুৱেজ গ্ৰুপছ আছে. তাৰ মাজত আপুনি চাওক, দিছ ইজ দি ব্লু হ'লগে ইৰানিয়ান ফাৰ্মাৰ্ছ কম্পনেণ্ট. দিছ ইজ দি ব্ৰাউন ইজ নাথিং বাট দি ষ্টেপ কম্পনেণ্ট. দিছ ইজ দি এনচিয়েণ্ট ইণ্ডিয়ান হাণ্টাৰ গেদাৰাৰ কম্পনেণ্ট. এণ্ড দিছ ওৱান, দিছ rosy color is nothing but the Han Chinese component. So you see, no population is pure. Okay, as we move from east to west, this component is getting lesser and lesser. Okay, and this is the YDNA haplogroup T in India. India মাজত কিমানখিনি YDNA haplogroups আছে এইটো আমি জানিব যে CD is the Andamani populations not found in Indian mainland. This is abundant in Indian mainland. These are all found in India. These are dominated in hilly regions and northeastern tribes, including Ahoms, and these are mainly dominated in upper caste North Indians. R1A. These are the distribution you can see. R1A, L, J2, H, O3 and O2 is এই দুটা আপুনি চাব, আপোনালোকে চাব যে এইটো নৰ্থ ইষ্টতে they are dominated in northeast India. These are the languages of world. These are the Tibeto-Burman languages. Speakers কুত আছে, এইটো এটা জিঅ'গ্ৰাফিকেল ডিষ্ট্ৰিবিউশ্যন দিয়া হৈছে. তাৰ লগত YDNA haplogroup কেনেকুৱা এটা ডিষ্ট্ৰিবিউশ্যন, OM122 পিপুলৰ এনেকুৱা ডিষ্ট্ৰিবিউশ্যন হৈছে, আৰু they are arose around 5,300 years ago, and they are associated with, they are the Tibeto-Burman speakers. Next we'll get Austroasiatic language speakers and how they are distributed. You see, only Khasi and Mundas are the Austroasiatic language speakers in India. আর বাকিবোৰ throughout the world আছে Southeast Asia, Vietnam, Laos, Cambodia, like that. And these are the distributions and how they are related genetically. This is very much associated with OM95 YDNA haplogroups. And the distribution of paternal genetic OM95 is associated with the Thai people in Austroasiatic language populations, namely Khasi in northeast India, Munda in central India, also migrated from Southeast Asia to northeast India around 5,000 years ago. Here pora enekwa they moved. Aru ase Tai Ahomor jetu language agote asil etu asil Tai Kadai language. This is the national language of Thailand. People are still speaking the Tai Kadai language. This is a language family. Migration of Ahom in India is a historical event.
নিশ্চয় এদিন এইটো প্ৰত্যেকেই জানে this is the components rather I will see that slide. This is the component of a North Indian upper caste person and how they are subdivided. South Indian 44%, Baloch 34%, Northeast European, Caucasian, like that they are subdivided into this thing. This is the important study in population genetics. The admixture components, how we are representing. আমি কেনেকৈ ডিফারেন্ট পপুলেশন রিপ্রেজেন্ট করব আমি এটা পপুলেশন রিপ্রেজেন্ট নকৰোঁ একচুয়ালি আৱাৰ জিনোমস রিপ্রেজেন্ট নাম্বার অফ পপুলেশনস বহুতখিনি পপুলেশন রিপ্রেজেন্ট কৰোঁ উই আর নট পিওর উই আর অল এডমিক্সার্স আমাৰ মাজত যেটো লেক্টোজ পারসিস্টেন্স আছে যেটো এইটো জিনৰ কাৰণে হয় MCM6 আৰু লাইট স্কিন পিগমেন্টেশনৰ কাৰণে এইটো জিনৰ কাৰণে হয় এই দুটা জিনৰ উৎপত্তি আমাৰ দেশত নহয় এইটো ইউৰোপত and yet around 20% populations are having 20% population মাজত এইটো আছে which are northwest India to maximally densely concentrated. Light skin pigmentation আপনার ল্যাকটোজ টলারেন্সৰ আগতে হৈ গৈছিল ল্যাকটোজ টলারেন্স বহুত পিছতে হৈছিল কিন্তু এই পেপাৰত তেনেকৈ কৈ দিছে লাইক ইউৰোপিয়ানছ are already present in high frequency in Bronze Age but the lactose tolerance indicating a more recent onset বহুত পিছত তলতে recent onset হৈছে positive selection means to adaptation কৰিবলৈ যেটো সিলেকশন আমি অ্যাডাপশন হৈ যায় আৰু চেঞ্জ হৈ যায় আমি অ্যাডাপ্ট কৰি যাওঁ এটো পজিটিভ সিলেকশন হৈছে on lactose tolerance than previously thought আগতে চিন্তা কৰিছিল মানুহে বহুত আগৰ পৰা এই মিল্ক এন্ডিয়ৰ কৰিব পাৰিছিল টলাৰেন্স আছিল কিন্তু এতিয়া দেখা গৈছে যেটো বেছি দিন আগৰ কথা নহয় এটিয়া কথা and these are the references I consulted in order to prepare today's deliberations. More আটাইতকৈ কথা হলো এইটোৱে যে আমাৰ ইন্ডিয়ান পপুলেশন তিনিটা মেজর কম্পোনেন্ট চাৰিটা মেজর কম্পোনেন্ট আছে তিনিটা মেজর কম্পোনেন্ট ফর দ্য মেইন ইন্ডিয়ান মেইনল্যান্ড এটা হল গে ancient hunter gatherers রিলো 50 to 60,000 years ago ইন্ডিয়াতে আহিছিল তাৰ পিছতে 9,000 years আগতে আহিছিল Iranian farmers and then around 3,500 years ago যিবোৰ মানুহ আহিছিল হলো Yamna pastoralist nomads, steppe pastoralist nomads. It tinita component is the major component of Indian populations, but with different percentage. Okay. আমি যদি East India ফলে আহো তেতিয়াহলে East Asian component এটা major component আহি যায়. Most of the Tibeto-Burman speakers and Austroasiatic speakers are related to East Asians. এতিয়া হলো ডাঙৰ কথাটো হ'ল despite of all diversity যিকানে হলো we are 99.9% similar এই কারণে আমার মাজত কোনো সাব রেস নাই আমার মাজত এটাই রেস entire humankind in this world having the one race that is called human. Thank you.